হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। তো আপোনালোকক ব্ৰক এছাই চেনেলৰ পৰা আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ শ্বেয়াৰৰ জৰিয়তে বেলেগ মানুহে চাই এইটো কৰিব পাৰে। তো আপোনালোকক আজি দেখুৱাম আপোনাৰ আপোন ঘৰ নামৰ এটা স্কিম নতুনকৈ ওলাইছে, সেইটোৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। সেইটোৰ সবিশেষ আজি আপোনালোক সকলোকক জনাই দিম। তো মাই স্কিম নামৰ একটা আঁচনি আছিল আগতে, সেইটোৰ বিষয়ে আপোনালোকক আগতে জনাই দিছিলোঁ। তো আজি আৰু বেছিকৈ জনাই দিম। তো আপোনালোকে আজি জানিব আপোনাৰ আপোন ঘৰ নামৰ এটা স্কিম। তো আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ইয়াতে চিম্পলি সাৰ্চ কৰি দিব আপোনাৰ আপোন ঘৰ বা মাই স্কিম বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে ওপৰৰ যিটো লিংক দেখা পাব মাই স্কিম, সেইটো লিংকত ক্লিক কৰি দিব। সেইটো লিংকত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকে এইটো ইণ্টাৰফেচ দেখা পাব। তো ইয়াতে আছে আপোনালোকৰ ফাইণ্ড স্কিম ফৰ ইউ, এইটোত ক্লিক কৰি আপোনালোকে সেইটোৰ বিষয়ে চাব পাৰিব। আৰু ইয়াত আছে টোটেল স্কিম আছে আপোনালোকৰ 1000 আৰু চেন্ট্ৰেল স্কিম আছে 300 আৰু ষ্টেট স্কিম আছে আপোনালোকৰ 600। তো আপোনালোকে ইয়াতে ষ্টেট দেখা পাব। ষ্টেটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ গোটেইকেইটা ষ্টেট ইয়াতে শ্ব' কৰিব। তো আপোনালোকৰ যাৰ যিটো ষ্টেট সেইটোত ক্লিক কৰি দিব। তো মোৰ আসাম, মই আসামত ক্লিক কৰি দিছোঁ। আসামত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এইটো ইণ্টাৰফেচ দেখা পাব। এইটো ইণ্টাৰফেচত ইয়াতে আপোনালোকে এটা সাৰ্চ বাটন দেখা পাব। তো সাৰ্চ বাটন, তো আপোনালোকে সাৰ্চ বাটনত চিম্পলি সাৰ্চ কৰি দিব আপোনাৰ আপোন ঘৰ। সাৰ্চ বাটনত ইয়াতে আপোনাৰ আপোন ঘৰ বুলি সাৰ্চ কৰাৰ লগে লগে আপোনালোকে এইটো স্কিম দেখা পাব। আপোনাৰ আপোন ঘৰ নামৰ স্কিমটো আপোনালোকৰ সন্মুখত আহি যাব। তো আপোনালোকে যদি ইয়াৰ বাবে আৰু বেছিকৈ জানিব পাৰে, ইয়াতে এৰো বাটন আছে, এৰো বাটনত ক্লিক কৰি দিব। এই কাৰ চিহ্নত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এইটো ইণ্টাৰফেচ দেখা পাব। ইয়াতে এইটো ডিটেইলছখিনি, গোটেইখিনি ডিটেইলছ আছে। তো আপোনালোকে ডিটেইলছখিনি চাব পাৰিব। তো আপোনালোকৰ ইফালে আছে এলিজিবিলিটি চাব পাৰিব আৰু যিটো আছে বেনিফিটটো আপোনালোকে ভালকৈ চাব পাৰিব। 5 লাখৰ পৰা 10 লাখ যদি আপোনালোকে লোন লয়, তেনেহ'লে আপোনালোকৰ 1 লাখ টকা সাবচিডি আছে। আৰু 10 লাখৰ পৰা 20 লাখ যদি লোন লয়, আপোনালোকৰ 1.5 লাখ টকা সাবচিডি আছে। আৰু 20 লাখৰ পৰা 30 লাখ যদি আপোনালোকে লোন লয়, তেনেহ'লে আপোনালোকৰ 2 লাখ টকা সাবচিডি আছে। আৰু যদি 30 লাখৰ পৰা 40 লাখ টকা আপোনালোকে লোন হয়, তেনেহ'লে আপোনালোকৰ 2.5 লাখ টকা সাবচিডি আছে। তো ইয়াত এইকেইটা আপোনালোকে ভালকৈ চাই ল'ব, কিমান লোন ল'লে কিমান আপোনালোকৰ সাবচিডি থাকে সেইটো চাই ল'ব। সেইটো চোৱাৰ পিছত আপোনালোকৰ ইয়াতে এক্সক্লেমেশ্যন আছে, এইটো চাই ল'ব। এলিজিবিলিটি আছে, সেইকেইটা চাই ল'ব। তাৰপিছত আপোনালোকৰ এটা ডাঙৰ কথা হ'ল, আপোনালোকৰ এইটো এপ্লাই কৰোঁতে কি কি ডকুমেণ্টছ লাগিব। তো ডকুমেণ্টছটো দেখাৰ কাৰণে আপোনালোকে ইয়াতে দেখা পাব, ইয়াতে আপোনালোকে দেখা পাব ডকুমেণ্টছ ৰিকুৱাৰ্ড। তো ইয়াতে ক্লিক কৰি দিব। ডকুমেণ্টছ ৰিকুৱাৰ্ড ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াতে কি কি ডকুমেণ্টছ লাগিব সেইকেইটা শ্ব' কৰিব। এইকেইটা আপোনালোকে ভালকৈ চাই ল'ব। ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, গাঁওবুঢ়াৰ চাৰ্টিফিকেট, বেংক পাছবুক, আপোনালোকৰ ফটো, এইকেইটা ইয়াতে লাগিব। তো ইয়াতে যিকেইটা আছে আপোনালোকে সেইকেইটা লাগিবই। তো আপোনালোকে সেইকেইটা ডকুমেণ্টছ হাতত লৈ এইটো এপ্লাই কৰিব পাৰিব। তো আপোনালোকে এইকেইটা ডকুমেণ্টছ হাতত ল'ব। তাৰপিছত আপোনালোকে এপ্লাই কৰাৰ কাৰণে এপ্লিকেশ্যন প্ৰচেছত ক্লিক কৰি দিব। আপোনালোকৰ এইটো 100% অনলাইনত হ'ব, এইটো কোনো অফলাইনত নহয়। এপ্লিকেশ্যন প্ৰচেছত ক্লিক কৰি দিয়াৰ পাছত ইয়াত অনলাইন দেখাব। ইয়াতে আপোনালোকৰ স্টেপ 1ত ইয়াতে দেখা পাব, আপোনালোকে দেখা পাব ভিজিট দ্য অফিচিয়েল ৱেবছাইট। তো ভিজিট দ্য অফিচিয়েল ৱেবছাইটত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছটো আহি যাব। আপোনাৰ আপোন ঘৰ নামৰ এটা প্ৰচেছ আহি যাব। তো তাতে চিম্পলি আপোনালোকে ক্লিক কৰি দিব এপ্লিকেশ্যন ফৰ ৰিলিজ ফৰ সাবচিডি। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডিটেইলছটো ভৰিব লাগিব। আপোনালোকৰ নাম, ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ, এড্ৰেছ, জেণ্ডাৰ, এইবিলাক চিম্পলি আপোনালোকে ভৰিব লাগিব। আপোনালোকে এনেকৈ ভৰিব যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল নহয়। তো সেইখিনি দিয়াৰ পিছত আপোনালোকে ইয়াত আপোনালোকে দেখা পাব লোন ডিটেইলছ। লোন ডিটেইলছৰ কাৰণে আপোনালোকে যিটো বেংক পাছবুক দিব, আৰু এটা কথা, আপোনালোকে যিটো বেংক পাছবুক দিব সেইটো বেংক পাছবুক আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব, নহ'লে আপোনালোকে চৰকাৰী কোনো ধৰণৰ সাহায্য নাপাব। কাৰণ এতিয়া চৰকাৰী টকা পইচা আধাৰ কাৰ্ডত সোমাই দিয়ে। তো আপোনালোকে তাতে দেখা পোৱাৰ পিছত আপোনালোকে সেইকেইটা একাউণ্ট ডিটেইলছটো ভৰাই দিয়াৰ লগে লগে ইয়াতে আপোনালোকৰ ডকুমেণ্টছকেইটা আপলোড কৰিব লাগিব। লেণ্ড প্ৰুফ,
নাইবা আপোনাৰ আইডি প্ৰুফ, ইয়াত আছে আপোনালোকৰ লোন ডিটেইলছ, এইকেইটা আপোনালোকে আপলোড কৰি সিম্পলি সেভ বাটনত ক্লিক কৰি দিব। এটা সেভ বাটন দেখা পাব, আপোনালোকে সেভ বাটনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ এইটো এপ্লাই হৈ যাব। আপোনালোকে এইটো এপ্লাই কৰাৰ পিছত আপোনালোকে আপোনাৰ এপ্লিকেশ্যনৰ আইডিটো ওলাই যাব, ট্ৰেকিং আইডি। তো আপোনালোকে পিছত ভাবি থাকিব যে এইটো কেনেকৈ আমি চেক কৰিম, এপ্লাইটো হৈ গ'ল কিন্তু চেক কৰিম কেনেকৈ। সেইটোৰ কাৰণে আপোনালোকে সিম্পলি ইয়াতে দেখা পাব অফিচিয়েল ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ভিতৰত সোমাই যোৱাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব ট্ৰেকিং এপ্লিকেশ্যন। ট্ৰেকিং এপ্লিকেশ্যনৰ ভিতৰত যায় আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছিল, মোবাইল নাম্বাৰ নাইবা আপোনালোকৰ যিটো এপ্লিকেশ্যন আইডিটো আছিল, সেইকেইটা বহাই দিয়াৰ লগে লগে আপোনালোকে ট্ৰেকিঙত ক্লিক কৰি দিব। ইয়াতে এপ্লিকেশ্যন ট্ৰেকিং নামৰ এটা বাটন দেখা পাব, তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে সেইটো প্ৰচেছটো আহি যাব যে আপোনালোকৰ আইডিটো কেনেকুৱা হ'ল, ৰিজেক্ট হ'ল নে এপ্ৰুভ হ'ল নে ৰিভাৰ্টাৰ হ'ল, যিকোনো এটা আহি যাব। তেনেকৈ আপোনালোকে এইটো চাৰ্চ কৰিব পাৰিব। তো আপোনালোকৰ কাৰণে আজিৰ ভিডিঅ'টো আছিল এইখিনি। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো বজাই দিব। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকলে এইটো চাই কৰিব পাৰে। আজিৰ ভিডিঅ'টো আছিল এইখিনি। তো আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। থেংক ইউ।